নাগালেণ্ডত আমাৰ সাধাৰণ বৰষুণতকৈ বা নৰ্মেল যেটো আমি ৰেইনফল পাওঁ তাতকৈ 181% অধিক বৃষ্টিপাত হয় ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট কথাটো হ'ল যে যদিও নাগালেণ্ড এজ এ হোল 121% নৰ্মেল ৰেইনফল পায় ইয়াৰ মোককচং তেওঁলোকে নৰ্মেল ৰেইনফলতকৈ 493% বেছি ৰেইনফল পায় 18 আৰু 20 তাৰিখৰ ভিতৰত ওয়াখা আৰু মন ডিস্ট্ৰিক্টেও 108 আৰু 45% ৰেইনফল তেওঁলোকে নৰ্মেলতকৈ বেছি ৰেকৰ্ড কৰে যেতিয়া নাগালেণ্ডৰ মোককচং মন আৰু ওয়াখাত অত্যাধিক ৰেইনফল হয় সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায় তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যেটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয় নৰ্মেল ৰেইনফল কিমান হয় আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm তাৰমানে ইট ইজ 436% বেছি তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9 they recorded rainfall of 93.2 তাৰমানে it is a higher by 134% আৰু সেই সময়ছোৱাৰ ভিতৰত যেটো মই অলৰেডি আপোনালোকক উল্লেখ কৰিছো যে একেটা সময়ৰ ভিতৰত আমাৰ মোককচং আৰু আমাৰ ওয়াখা আৰু মন ডিস্ট্ৰিক্টেও একেটা সময়ৰ ভিতৰতে তেওঁলোকে যথেষ্ট ৰেইনফল লাভ কৰে মনত নৰ্মেল ৰেইনফল হ'ব লাগে 35.4 they recorded actual rainfall of 51.3 this is 45% more Mokokchongor normal rainfall is 40.3 they got 238.9 millimeter mm matlab millimeter and Diparesar was 493 tane 500% besi aru Wakhat 66.5 millimeter rainfall hoy against the normal rainfall of 32 aru Diparesar is 108% tamne 108% besi etia jodi apnaloke sai Soraideu aru Mokokchong দুইখন জিলাই সেই দুই দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিবেশৰ সন্মুখীন হওঁ এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যেটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায় তাৰ মানে যেটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয় জোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল নাগালেণ্ড মণিপুৰ মেঘালয়তো ৰেইনফল হয় তাৰমানে গুটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটাৰিজ বিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে ইয়াৰ ফল আমি কেনেকে লাভ কৰিলো
যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ তেওঁ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল বৰ্তমানলৈকে আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাত মই অসমৰ কথা অকণমান পিছত কম চৰাইদেউ আৰু শিৱসাগৰ জিলাত চৰাইদেউত 3টা ৰেভিনিউ সাৰ্কেল আমাৰ এফেক্টেড হৈছে 152খন ভিলেজ আমাৰ এফেক্টেড হৈছে 1,33,159টা 59 গৰাকী পৰিয়াল আমাৰ এফেক্টেড হৈছে আৰু চৰাইদেউ জিলাত আমাৰ 10 গৰাকী ব্যক্তি মৃত্যু হৈছে এগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে তাৰমানে 10+1 ডেথ 1 মিছিং শিৱসাগৰ জিলাত আমাৰ 5টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 333খন ভিলেজ আমাৰ এফেক্ট হৈছে 5,30,000 পপুলেশ্যন এফেক্টেড হৈছে আৰু এতিয়ালৈকে 21টা হিউম্যান লাইফ লষ্ট হৈছে 21 আৰু 6টা বা 6 গৰাকী ব্যক্তিক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই তাৰমানে 6 মিছিং চৰাইদেউ আৰু শিৱসাগৰ মিলি এতিয়ালৈকে 7 মিছিং এণ্ড 16 ডেথ আৰু এই পপুলেশ্যনটোকে যদি আমি ৰাজ্যৰ ভিত্তিত ক'বলৈ যাওঁ বৰ্তমানলৈকে আমাৰ যেটো 23 জুলাইৰ পৰা আমি যেটো বৰ্তমানলৈকে আমাৰ যিমানখিনি পানী হ'ল গোটেই অসমত আমি যদি গোটেই অসমৰ আপোনালোকক হিচাপটো দিব খোজো তেতিয়াহলে এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ সাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউম্যান লাইফ লষ্ট হৈছে এটো ইনক্লুডিং গোলাঘাট যোৰহাট ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটাল 47 লাইফ লষ্ট হৈছে চৰাইদেউত 10 ধেমাজিত 3 শোণিতপুৰত এগৰাকী শিৱসাগৰত 21 যোৰহাটত 8 কাৰ্বি আলঙত 2 গোলাঘাট 2 নাম্বাৰ অফ মিছিং আমি 8 কৈছো কাৰণ আমাৰ ধেমাজিটো এগৰাকী ব্যক্তি সন্ধানহীন হৈ আছে তাৰমানে 8 গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছো কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে গাড়ীও যাব নোৱাৰে খোজ কাঢ়িব নোৱাৰে 3-4 ফুটলৈকে লেয়াৰ পৰিছে মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিসকানেক্টেড হৈ আছে যদিও নিজৰ গাঁৱত পানী কমিছে কিন্তু তেওঁলোকে গাঁৱৰ পৰা উলাই আহিব পৰা নাই কাৰণ পথাৰে হক ৰাস্তাই হক সকলো জায়গাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই সো নাজিৰা আৰু শিৱসাগৰৰ নাজিৰা 30% এৰিয়া শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যেটো আমি ক'ব পাৰো যে প্ৰশাসন উপস্থিত হ'ব লাগে এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই তাৰ পৰিৱৰ্তে মামৰা আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছো প্ৰায়বিলাক অঞ্চলত যাব পাৰিছো আৰু কৰবাত যদি যাবও পৰা নাই আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম পৰিস্থিতি জটিল হৈ আছে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই তাতে আছে কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও
আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব শিৱসাগৰ আৰু চৰাইদেউত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কন্টিনিউ কৰিম বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাওৱেদি যাব পাৰো কাৰণ ৰাবাৰ যিটো নাও এনডিআৰএফ এছডিআৰএফৰ থাকে হি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা আৰু তাৰ কাৰণে আমি মাজুলী ধেমাজি লখিমপুৰ য'ত যেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যিটো কওঁ আমাৰ কান্ট্ৰি বোট আমি কান্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছো পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল বিস্কিটছ য'ত আমি যেনেকে পাৰো তেনেকে আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছো কিন্তু মই আগতেই আপোনালোকক কৈছো যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল কিন্তু বস্তুবিলাক ফাটি যায় আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰ ফোৰ্সত কথা পাতিম যে কেনেকে পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম পিডব্লিউডিৰ লগত আমি কথা পাতিছো যে আজি পিডব্লিউডিৰ অফিচাৰসকল যাব যে ৰাস্তাবিলাক আমি কেনেকে ফকলেন বা আন কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰো আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হলে আমি সামৰিক বাহিনীৰো সহায় লম আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি সকলৰ লগত মই কথা পাতিম কেন্দ্ৰীয় চৰকাৰে গোটেই ঘটনাৰ তেওঁলোকে আমাৰ পৰা ৰিপৰ্ট লৈ আছে 25 তাৰিখে কেন্দ্ৰৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম এটা আহিব আগতে নিয়ম আছিলে যে দুৰ্যোগ শেষ হোৱাৰ পিছত আহে কিন্তু দুৰ্যোগ চলি থকাৰ সময়ত নাহিলে পৰিবেশ অধ্যয়ন কৰা খুব অসুবিধা হয় সেইবাবে আমি তেওঁলোকক অনুৰোধ কৰিছিলো যে আপোনালোকে দুৰ্যোগ চলি থাকোতে টিমটো পঠাব লাগে আৰু আমাৰ অনুৰোধ ক্ৰমে 25 তাৰিখে তেওঁলোকে সেন্ট্ৰেল টিম পঠিয়াইছে গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত কালি কথা পাতিছিল সেন্ট্ৰেল টিম অহাকালি আমাৰ আহি পাব 25 তাৰিখে আহি পাব আজি 23 তাৰিখ আৰু তেওঁলোকে ডেফিনেটলি এছেছমেন্ট কৰিব যে ড্যামেজ আমাৰ কিমান হৈছে আৰু ইতিমধ্যে সেন্ট্ৰেল টিমে ধেমাজি আৰু লখিমপুৰত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ গৈছে দিস ইজ দা সেকেন্ড টাইম দে আৰ কামিং বেক যেহেতু আমাৰ চৰাইদেউ আৰু শিৱসাগৰ ঘটনাটো যথেষ্ট পিছত হৈছে হেলথৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছো যাতে কোনো যাতে ডিজিজ আউটব্ৰেক নহয় এনএচএম আৰু হেলথ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেন্সৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টিম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰা আমাক ডক্টৰ দিয়া হৈছে আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াইছে এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই এই গোটেই বানপানীত যথেষ্ট মানুহৰ ঘৰৰ ক্ষতিসাধন হৈছে যেটো পশুধন বুলি আমি কওঁ হাঁহ কুকুৰা গৰু ছাগলীৰ যথেষ্ট ক্ষতি হৈছে বহুত পশুধন মৃত্যুমুখত পৰিছে ফিছাৰী সমূহৰ বিস্তৰ ক্ষতি হৈছে কৃষিৰ তেওঁলোকে কঠিয়া পাৰিছিলে মাত্ৰ কঠিয়াৰ সমূহ ধ্বংস হৈছে লৰা ছোৱালীৰ স্কুল কলেজৰ সাৰ্টিফিকেটছ বিলাক নষ্ট হৈছে আৰু বাচন বৰ্তনৰ পৰা ঘৰত হাস পোছাকলৈকে মানুহৰ অবৰ্ণনীয় কষ্ট হৈছে ৰিলিফ এতিয়া অপাৰেশন চলি আছে ড্যামেজ এসেছ কৰিব পৰাৰ পজিশনটো অহা নাই অহা 3 দিনৰ পিছত আমাৰ ৰাজ্যৰ কৃষি মন্ত্ৰী ভেটেনাৰী মিনিষ্টাৰ
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সকলোকে মই দুইখন জিলালৈকে যাব কৈছোঁ, লগত গোলাঘাট আৰু যোৰহাটত, যাতে আমি তেওঁলোকক ডেমেজসমূহ এছেছ কৰিব, খুব ছিষ্টেমেটিকেলি আমি ডেমেজসমূহ এছেছ কৰিব পাৰোঁ আৰু তেওঁলোকক আমি সহায় কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকক এইটো কথাও আমি জনাইছোঁ যে এই গোটেই বানপানীটো যিটো এক্সেছিভ ৰেইনফল, তাৰ কাৰণে আমি এই বানপানীটো মুখামুখি হ'বলগীয়া হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট থকাৰ কাৰণে পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণেও আমাৰ যথেষ্ট অসুবিধাৰ ৰাইজ সন্মুখীন হৈছে। আমি যি ধৰণে পাৰোঁ ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু যোৱাকালি আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলোঁ, যাতে ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মথাউৰি যাক য'ত যেনেকৈ পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকৈ ডেমেজ হৈছে আমি যাতে তাক ৰেষ্ট'ৰ কৰিব পাৰোঁ। বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে। বহু ব্যক্তিয়ে মোক সুধিছে যে আমাক তাতে কি প্ৰয়োজন আছে। যদি আটাইতকৈ আজিৰ দিনত এই মুহূৰ্তত প্ৰয়োজন আছে কাপোৰ কানি, কাৰণ আটাইতকৈ বেছি ক্ষতি হৈছে কাপোৰ কানি। আমি গভৰ্ণমেণ্টৰ পৰা যিবিলাক ৰিলিফ দিছোঁ সেই ৰিলিফবিলাক ইউজুৱেলি মিল্ক, চাউল, দালি, নেপকিনছ, বিস্কিট, মিনাৰেল ৱাটাৰ, কেণ্ডেল, হেলোজেন টেবলেট, ব্লিচিং পাউডাৰ, এই ধৰণৰ সামগ্ৰী আমি যোগান ধৰিছোঁ। কিন্তু কাপোৰ কানি এতিয়ালৈকে আমি দিব পৰা নাই। আমাৰ নিয়মটো হ'ল যে আমি কাপোৰ কানি কিনি নিদিওঁ, আমি কাপোৰ কানি ডেমেজৰ পৰিৱৰ্তে তেওঁলোকক আমি এটা পুঁজি দিম যাতে তেওঁলোকে কিনি ল'ব পাৰে। কিন্তু তৎকালীনভাৱে মই শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰি অহাৰ পিছত মই দেখিছোঁ যে মানুহক কাপোৰ কানিৰ বেছি প্ৰয়োজন আছে। বেবী ফুড বা মিল্ক পাউডাৰ আমি যিমানেই দিব পাৰোঁ সিমানেই শিশুসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আৰু আন ধৰণেও ৰাইজে মিনাৰেল ৱাটাৰ, বিস্কিটছ দি যাক যেনেকৈ পাৰে সহায় কৰিছে। স্থানীয় বিধায়ক আটাইকেইজন ফিল্ডত আছে, সকলোৱে ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে। কিন্তু এই গোটেইখিনি প্ৰচেষ্টাৰ পিছতো এইটো কথা আমি স্বীকাৰ কৰিব লাগিব আৰু এইটো কথা স্বীকাৰ নকৰিলে ভুল হ'ব যে বহু ৰাইজৰ মাজত এতিয়াও চৰকাৰ গৈ উপস্থিত হ'ব পৰা নাই। আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আমি চেষ্টা কৰি আছোঁ। এই দুখৰ দিনত আমি সমগ্ৰ অসমবাসী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ ৰাইজৰ লগত আমি থিয় হৈ আছোঁ। এটা অকণমান সন্তুষ্টিৰ বিষয় যে আমাৰ নাগালেণ্ডত যিটো নেপকোৰ পাৱাৰ প্ৰজেক্ট আছে দয়াঙত, তাৰ পানীও যোৱাকালিৰ পৰাই এৰি দি আছে। তাৰ কাৰণেও আমি ভাবিছিলোঁ যে সৰুপথাৰ বা গোলাঘাট জিলাই আকৌ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু এই মুহূৰ্তলৈকে তাত আমি কোনো খুব বেছি ৱাটাৰ বা বেছি পানী অহাৰ আমি বাতৰি পোৱা নাই। কিন্তু তেওঁলোকে অহা দুদিন পানী খুলিব, সেইকাৰণে এইটো নহয় যে আজিলৈকে একো হোৱা নাই মানে অহাকালি নহ'ব। আমি সাৱধানে থকাৰ প্ৰয়োজন আছে। কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট বা সৰুপথাৰত সেই যিটো ৱাটাৰ ৰিলিজ কৰিছে তাৰ কোনো এডভাৰ্ছ এফেক্ট এই মুহূৰ্তলৈকে হোৱা নাই। কিন্তু তাতে আমাৰ চৰকাৰ বা জিলা প্ৰশাসন সষ্টম হৈ আছে। আমাৰ বিধায়ক, সৰুপথাৰৰ বিধায়ককো ইতিমধ্যে তালৈকে আমি উভতি যাব কৈছোঁ বিধানসভাৰ পৰা। তেওঁ ৰাইজৰ মাজত আছে, যদি তাতো এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয় যাতে আমি লগে লগে ৰাইজক সহায় কৰিব পাৰোঁ। থুলমূলকৈ বানপানীৰ বিষয়ে এইখিনি। অহা
দুই এদিনতে মই আকৌ শিৱসাগৰ বা চৰাইদেউলৈকে যাম যাতে ৰিলিফ বা ৰিহেবিলিটেশ্যন বিষয়বিলাক আমি আৰু জোৰ দিব পাৰোঁ বা আৰু গতি দিব পাৰোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে তাৰ আগতে মই অকণমান আমাৰ ৰাষ্ট্ৰীয় মাধ্যমৰ বাবে মই দুই এষাৰ কথা ক'ব খুজিছোঁ on 18th and 19th July Nagaland got excessive rainfall particularly in Mon, Mokoksang and Wakha district. At the same time, the Saraideo district of Assam also got excessive rainfall. The excessive rainfall is the temperature range is about 435 to 490%. It means that both district of Saraideo and Nagaland, 3 districts, Mon, Mokoksung, Wakha got excessive rainfall up to 490%. As a result, a large area of district of Saraideo and Sibsagar got submerged. Situation is very, very pathetic, dangerous, and till now, today 23rd July, district administration and state government has not able to reach around 25% area of Bodda district. In Bodda district, we have already lost a good number of human life. In Sibsagar, Saraideo, we already lost 10 human life, and in Sibsagar, we have already lost 21 human lives. Together, Bodda district recorded loss of 31 human life. As of now, 7 persons are still missing and more information are still coming. These 2 districts has never received so much rainfall earlier. It is a new area. Normally, we get flood in other district, but these two districts normally remain out of floods. But this time, unfortunately, Bodda district received heavy floods. Lots of area is being still under submerged. The Bodda district together, if we calculate, almost more than if we go by the population affected, almost 7 lakhs people in Bodda district cumulatively have been affected because of the present wave of floods. We are working day and night. Our 2 ministers are camping there. Revenue minister is also going there today. He was earlier from 18 to 28, he was there only. And we have received assistance from Army, we have received assistance from Air Force, we have received assistance from NDRF, and along with our team of officials and our team of workers, everybody is cooperating with us at this situation. It is a very situation which is beyond description. Indian Home Minister Sri Amit Shah ji called me yesterday. He is deputing a central team on 25th to assess the damage. Meanwhile, we'll continue with our relief operation, and we'll continue to reach the unreached area. Although it is tough because of most of the areas were initially maroon, and now there is no connectivity. So at least 20% area of Bodda district is still out of our reach, but we are continuing with our effort, and will continue with the relief operation. But as a whole, situation in Assam, particularly in Sibsagar and Saraideo district, is very grim. Equally, Jorhat and Golaghat district was also affected. However, situation in Golaghat and Jorhat has improved substantially. So
আপোনালোকে যদি কিবা So, Honorable Chief Minister, you have reached immediately after this pathetic incident. So, what is your first hand assessment? How it was a devastating? And there are a lot of stories like cloud blast and other things. देखिए there is the IMD has informed us that there was no cloud blast as such, but technically, if you see the technical word cloud blast, then definition is something else. But district of Mokoksang and Soraideo, both the district had received almost 500% excessive rain. So whether that falls under the definition of cloud blast or not, it is to be debated by the people who are academician in this or who is interested in academics. But for us, it is equivalent to cloud blast, because when there is a excessive rain of 500%, rains come down, then you have rains in Soraideo, submerge every area. So in political terms, it is equivalent to cloud blast. But technically what it means, I don't know. But they have informed us that there is a 493% excessive rain on that particular day. Mr. Chief Minister, as you have stated that most of the areas are still unreachable. So is the state government 20%? Yes. So is the state government mulling or planning to use drones for surveillance and dropping relief materials? We use drone, but it is not helping us. When we push the foodstuff on the ground, phaj jate hain. So people are not appreciating the what we have done through drone, because when there was some items were dropped from drone, I was there personally. So unless people know to keep a bed sheet or keep something there, then drone will put the material on that particular location. So for fast timer, it is not very easy, it is not very convenient. So our people still believe that traditional methods of carrying relief is much more beneficial. Many people are still missing and they are yet to be reported. Our missing report, as I have told you, that in Soraideo district, the missing is 1, and in Sibsagar district, missing is 6. So total missing is 7 as of now. But this is out of what has been reported till last midnight. But many people are not in a position to report us because we are disconnected from them. So I think the death toll and missing toll will increase only. What we have stated today, it will be, number will be bigger. Number will not it will not remain static, it will go up. 20 শতাংশ শিৱসাগৰ বিধানসভা সমষ্টিত, নাজিৰাৰ 30 শতাংশ অঞ্চলত আমি এতিয়াও যাব পৰা নাই। স্যার পপুলেশন কিমান মান আছে তাত? পপুলেশন কিমান মান হ'ব হেতু এৰিয়াত? যদি আপোনালোকে চাই, ডেফিনেটলি নাজিৰাত আমি এতিয়াও 50,000 মানুহৰ মাজত গৈ পোৱা নাই, আৰু শিৱসাগৰত মই ভাবোঁ 30,000 মানুহৰ তাত গৈ পোৱা নাই, হয়তো 10,000 কম বেছি হ'ব। How much the inter-circle roaming is helping you in reaching out to the affected? Which one? The inter-circle roaming that you have activated. I think telephone is working, but many a place we have shut down the transformer of the electrical transformer, because water level is above the transformer, and if still electricity is in operation, then it will only create accident, or it will be accident will be there. Similarly, in many area telephone is working, mobile is working, and many area mobile is not working. As of now, 40,000 household is not receiving electricity. The number was 1,60,000. Now it is being it has been reduced. But latest figure is we have not able to connect almost 40,000 household with electricity. However, mobile phone is now working more efficiently.
People are able to get the emergency number. Emergency 77 due to inter-circle operativity. They are able to give the calls to this. Even if network is- This time one thing we have been noticed that earlier in case of Dhemaji and this time Soraido and this, not the conventional flood, whatever used to happen earlier in Assam. This is ये flood कोई normally what happen? Normally our river gets more water, then embankment got breached, and we receive water. So it is in a process. We know that Brahmaputra is rising. Some tributary is rising. So you can anticipate that flood is coming. But here, from 3 p.m. 18 July, rain started, and by 7 o'clock, devastation has already struck. So, আমাৰ অসমত কি হয় যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী আহে, পানী বাঢ়ি থাকে, বা বোলে আজি সোৱণশিৰিৰ পানী বাঢ়িছে, আজি আমাৰ জীয়াঢলৰ পানী বাঢ়িছে, আমি গম পাই থাকো আৰু ৱাৰ্নিং আহি থাকে যে আজি 3 ইঞ্চি বাঢ়িছে, কালি 4 ইঞ্চি বাঢ়িছে, আৰু তেনেকুৱা সময়তে মথাউৰি ভাঙি যায় আৰু পানী সোমাই যায়। এইবাৰ এইটো ফ্লাড আমি পোৱা ফ্লাডটো নহয়। যেনেকৈ কালিৰ পৰা যদি গুৱাহাটীত তয়াময়াভাৱে 10 দিন বৰষুণ দি থাকে, চ' সেইটো আগত এণ্টিচিপেট কৰিব নোৱাৰে, চাই থাকিব নোৱাৰে। আমাৰ যিটো এইবাৰ ধেমাজি লখিমপুৰত বানপানী হ'ল, সেইটো অৰুণাচলৰ পৰা পানীটো নামি আহিলে। নাগালেণ্ডৰ পৰা এইবাৰ যিটো হ'ল, নাগালেণ্ডৰ পৰাও পানী নামি আহিলে, চৰাইদেউতো বৰষুণ হ'ল। গতিকে আৰু গোটেইখিনি 2 ঘণ্টাৰ ভিতৰতে হৈছে, গতিকে তাক এণ্টিচিপেট কৰিব কোনেও নোৱাৰে। আটাইতকৈ বেছি কষ্টৰ কথা হ'ল কি, ধেমাজি আৰু লখিমপুৰৰ মানুহ বানপানীৰ লগত পৰিচিত। মই যেতিয়া গৈছিলোঁ, বয়োজ্যেষ্ঠ মানুহ বহুতক মই লগ পাইছিলোঁ, তেওঁলোকে কৈছে যে আমাৰ জীৱনত চৰাইদেউত এনেকৈ বানপানী হোৱা নাই। যদিও শিৱসাগৰ দৰিকা নদী বা নদীৰ কাৰণে হৈ থাকে বানপানী, কিন্তু এইটো লোকেলাইজ বানপানী। এনেকৈ বানপানী হোৱাটো কোনো মানুহে দেখা নাছিল, আৰু মানুহে এইটোও নাজানে যে কিমান ওখ জেগাত উঠি আহিব লাগে। মানুহে বিল্ডিঙৰ ওপৰত উঠিছে যে ইয়াত আমি ছেফ থাকিব পাৰিম, বিল্ডিঙৰ ওপৰলৈকে পানী গুচি গৈছে। এইটোতো একেবাৰে ভাবিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো মানুহে এণ্টিচিপেট কৰিবই পৰা নাই, আৰু এনেকুৱা অভিজ্ঞতা আমাৰ আগতে নাছিলে। এইটো এটা কোনোদিনে আমি নেদেখা এটা প্ৰাকৃতিক দুৰ্যোগ। এইবাৰ দুইটাই যিটো প্ৰাকৃতিক দুৰ্যোগ হ'ল, প্ৰথমটো অৰুণাচলৰ পৰা নামি আহিলে, দ্বিতীয়টো আমাৰ মুককচং মনৰ পৰা নামি আহিলে, লগত চৰাইদেউতো বৰষুণ হ'ল। এইবাৰ নদীৰ পানী বঢ়াৰ কাৰণে ক'তো বানপানী হোৱা নাই, বা নদীয়ে বানপানী সৃষ্টি কৰা নাই। এইবাৰ গোটেই দুইটা বানপানী বৰষুণে সৃষ্টি কৰে। আগতে হয় কি, একদম ডিব্ৰুগড়ত পানী বাঢ়ে, আমি গম পাই থাকো যে ডিব্ৰুগড়ৰ পৰা পানী বাঢ়িছে, এতিয়া ডিব্ৰুগড়ত কমিব, তেজপুৰত বাঢ়িব, নিমাতীত বাঢ়িব, বা ভূটানত বানপানী হৈছে, বা আমাক আগত খবৰ দিয়ে যে আমি পানী এৰিম, ডেম্বৰ পৰা পানী এৰিম, তেতিয়া পাঠশালা বজালিত পানী হয়। আগৰ পানী হোৱাটো এটা প্ৰক্ৰিয়া, 2-3 দিনৰ পৰা আলোচনা চলি থাকে। এইটোতো 2 ঘণ্টাৰ ভিতৰত গোটেই ছাবমাৰ্জ হৈ গ'ল। মানে আমি দেখিছোঁ যে লাষ্ট 3টা বছৰত অসমত বানপানী মানে প্ৰায় প্ৰতিৰোধ হোৱাৰ দৰে হৈছিল, কিন্তু এইবাৰো মথাউৰিটো, হোৱা নাই। মথাউৰিত কোনো টাচ হোৱা নাই। আমাৰ হোৱা। যিকেইটা মথাউৰি ভাঙিছে, ভোগদৈত ভাঙিছে, কিন্তু পানীটো ওপৰৰ পৰা অহাৰ পিছত ভোগদৈত 5 জাগাত ব্ৰিজ হৈছে, আৰু আমাৰ শিৱসাগৰত দিচাং নদীত মথাউৰি আৰু ৰাস্তাৰ মাজত থকা কালভাৰ্ট এটা ভাঙি পানী সোমাইছে। আদাৰৱাইজ এইটো নদী আৰু মাথাউৰিৰ লগত এইটো সম্পৰ্ক নাই। মানে মোৰ প্ৰশ্নটো হ'ল যে যেহেতু চেন্ট্ৰেল টিম মই বুজিছো, চেন্ট্ৰেল টিমৰ লগত ব্যৱস্থা ল'ব নেকি? চেন্ট্ৰেল টিমে এইবাৰ এইটো চাব লাগিব হয়। যে এনেকে ধৰক এইবাৰ বৰষুণ হৈছে, অহাবাৰোতো হ'ব পাৰে। গতিকে ইয়াৰ কাৰণে প্ৰতিৰোধৰ এটা নতুন ব্যৱস্থা আমি চিন্তা কৰিব লাগিব, যিটো আগে পিছৰ বানপানীৰ লগত তাৰ কেৰেক্টাৰটো বদলি গৈছে। Sir, today you shared a Facebook post that an elephant has been rescued. So could you please share us data of the livestock and wildlife? এই গোটেই পুৰা নাগালেণ্ডৰ পাহাৰৰ পৰা যেতিয়া পানী নামি আহিছে, তাৰ ভিডিঅ' এটাও আছে, আপোনালোকক পাই যাব। হাতী এটাও পানীৰ লগতে গুচি আহিছিলে, বাট ইট ৱাজ ৰেস্কিউড। Sir, in English please. তো
with the rain water, one elephant has also we found him in the midst of the water. It was in a floating condition. Then our team rescued the elephant. So do you have data of livestock? As of now, giving data is not possible because the loss will be tremendous. Because we have not able to reach people, the census or assessment we will be able to start only after 2 to 3 days. Assessment to আমি কৰিব লাগিব আৰু লাগিলে আমি বেলেগ ডিস্ট্ৰিক্টৰ পৰা টিম পঠাব লাগিব যাতে ভাল এসেসমেন্ট এটা হ'ব পাৰে আগতে আমি এটা বা দুটা গাঁৱত কৰো বা এটা ৰেভিনিউ সাৰ্কুলত কৰো কিন্তু এইবাৰ ভাৰ্চুৱেলি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 75% এৰিয়াত আমি ড্যামেজ এসেসমেন্ট কৰিব লাগিব গতিকে আমি বিভিন্ন জিলাৰ পৰা টিম একত্ৰিত কৰি আমি মানুহৰ ঘৰে ঘৰে পঠাব লাগিব আৰু আমি খুব ভাল কৰি এসেসমেন্ট কৰিম এন্ড আমি মোবাইলত এপও বনাইছো যেতে আমাৰ এসেসমেন্ট টিম যাব তেওঁলোকে ফটো লৈ লগে লগে মোবাইলত আপলোড কৰি দিব ড্যামেজ ঘৰ বান ঘৰৰ এটো পোষ্ট ডিজাস্টাৰ নিডছ এসেসমেন্ট বুলি কয় পিডিএনএ তাৰ কাৰণে আমাৰ already department ব্যবস্থা হাতত লৈছে Sir, is there any possibility of central government announcing any financial package for the rehabilitation? As of now we have money but depend on how much damage is there so central government আমাৰ আজিকালি annual কিমান NDR SDRF we get 4,000 crores for the 16 finance commission period. So if you make it average, then we have already around 800 crores at our disposal. We are not spending that much money for relief because relief will not take beyond 100 crore or 150 crore. So we will have money for relief. But damage assessment is a different thing. So damage assessment, after damage assessment, we have to submit a memorandum that we need this much of amount. Sir, যিখিনি আপুনি ক'লে যে 30% আৰু 20% মানুহ এতিয়াও টাস্ক কৰিব পৰা নাই সেইখিনি কাৰণে যিখিনি টাস্ক কৰিব কাৰণে কি ব্যৱস্থা হ'ব মানে এই মুহূৰ্তত মই 30% কৈছো অলপ ৰাতিলৈকে যদি মোক কথা পাতে হয়তো তাৰ 2-3%ত আমি গৈ পাম সো অবিৰত প্ৰয়াস চলি আছে as of now they are releasing in a more controlled way. As of now, we have not feeling the impact on ground. However, they will release for next 2 days. So we cannot rule out anything. So we are on alert. But as of now, they are both the river is below danger level. So আমাৰ ছাত্ৰসকলৰ যেটো কনসাৰ্ন নিটক লৈ তাত আমাৰ সকলোৰে সমবেদনা আছে আৰু আমি সকলোৱে বিচাৰো যে আমাৰ এক্সাম সিস্টেম পৰীক্ষা সিস্টেম ভাল হ'ব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই বিষয়ে ব্যৱস্থা হাতত লৈছে যিকোনো প্ৰটেষ্ট ৰাজনীতিকৰণ হ'ব নালাগে আৰু বিশেষকৈ যি সময়ত অসমত বানপানীত মানুহে জীবন আৰু মৃত্যুৰ লগত সংগ্ৰাম কৰি আছে সেই সময়ত আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট জিলাৰ দুৰ্দশাগ্ৰস্ত মানুহৰ লগত থিয় হ'ব লাগে কাৰণ সকলোৰে ওপৰত হ'ল মানৱতাৰ ওপৰতো একো নাই আৰু তাৰ লগে লগে ডেফিনেটলি আমি ষ্টুডেণ্টক লৈ কনসাৰ্ন কিন্তু বৰ্তমান আমাৰ প্ৰায়োৰিটিটো হ'ল ফ্লাড ৰিলিফ আৰু তাৰ লগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু অসমতটো আমি নিট এক্সাম বহুত ভাল কৰি পাতিছো কাকো কোনো সৰু এটা খেলিমেলি আমি হ'ব দিয়া নাই আৰু অসমত ছাত্ৰ ছাত্ৰীৰ কাৰণে মেডিকেল সিটটো প্ৰত্যেকবাৰে বাঢ়ি গৈছে গতিকে মই নাভাবো যে অসমত কিবা অভিযোগ থকাৰ সম্ভাৱনা আছে অসমক লৈ কিন্তু আমি মন্ত্ৰী বিধায়কৰ ঘৰৰ মানুহ আন্দোলনৰ পাৰ্টিচিপেট আপোনাক মই আপোনালোকক অনুৰোধ কৰিব খুজিছো যে এই মুহূৰ্তত আমি
এই কথাবোৰ আলোচনা কৰিলে পাব্লিকে আপোনাকো বেয়া পাব মোকো বেয়া পাব মই অনুৰোধ কৰিছোঁ যে মই এটাই কথা ক'ম যে এই মুহূৰ্তত চানমাৰি কোন অফিচাৰে কাৰ লগত কথা পাতিলে মানুহগৰাকী মাইনৰ হয়ও নহয় কোনে জানে গতিকে এইবোৰ হ'ল ছ'চিয়েল মিডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট মোৰ কাৰণে আজিৰ দিনত ইম্পৰ্টেণ্ট হ'ল চৰাইদেউ আৰু শিৱসাগৰ ছাৰ অকণমান কথা এটা জানিব বিচাৰিছোঁ যে নাগালেণ্ডৰ মন আৰু লংলেং জিলাত কোনোবা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ কাম চলি আছে নেকি আপোনালোকৰ তেনেকুৱা প্ৰজেক্ট তাতে নাই তেনেকুৱা ধৰণৰ চৰ্চা এটা চলি আছে বা কোনেওতো এইটো লুকাই কৰিব নোৱাৰে হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট এইবাৰ আপোনালোকৰ ধাৰণাটোৰ বিপৰীতে কওঁ যে NTPC সোৱণশিৰি NTPC হোৱা কাৰণেহে লখিমপুৰ ধেমাজি জিলাখন এইবাৰ বাচি গ'ল তাতে গোটেই যিমান পানী আহিছিল ৰিজাৰ্ভিয়ৰটোৱে ধৰি ৰাখিলে এইটো ইমান দিনে আমাক যিটো কোৱা হৈছিল যে NTPCয়ে জল বোমা আনিব আজি আপোনালোকে খবৰ কৰিব যে গোটেই লখিমপুৰ জিলাখন এইবাৰ বানপানীত ক্ষতি নোহোৱাৰ মূল কাৰণটোৱে হ'ল যে ৰিজাৰ্ভিয়ৰটোত গোটেই পানী সোমাই থাকিলে ছাৰ যদি এৰি দিবলগীয়া হয় তেতিয়া কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ক'ত NTPC এইটো বহুত ডাঙৰ ৰিজাৰ্ভিয়ৰ 50 ইয়াৰ্ছ চলিব এই সমস্যাটো আহিব 45তম বছৰত এতিয়া নাহে আৰু তেতিয়ালৈকে কিমান টেকনলজি ওলাই যাব আজি আমি এইটো প্ৰশ্ন কিয় কৰোঁ এইটো তেওঁলোকৰ যিমান ৰিজাৰ্ভিয়ৰত গেট গছ গছনি ধৰি ৰাখিব পৰা ক্ষমতা ফৰ 50 ইয়াৰ্ছ আৰু নাগালেণ্ডত কোনো নতুন হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ তাতে মন বা ক'ৰবাত হৈছে বুলি আমাৰ হাতত কোনো খবৰ নাই আৰু এইবিলাকতো ছেটেলাইটত চাইও ল'ব পাৰি আপোনালোকে গুগল মেপত চালেই দেখা পাব সেইটোকে কৈছোঁ আজি মই বিধানসভাত লখিমপুৰৰ বিধায়ক কেইজনে মোক চবেই কৈছে যে NHPCৰ কাৰণে বাচি গ'লোঁ বুলি এইটো তেওঁলোকৰ যিটো ইনফৰমেশ্যন যে NHPCৰ কাৰণে এইবাৰ আমাৰ তাতে অসুবিধা নহ'ল বুলি তেওঁলোকে ক'ব খোজে আপোনালোকে লখিমপুৰৰ বিধায়কসকলৰ লগত আপোনালোকে কথা পাতি তেওঁলোকৰ অভিজ্ঞতাটো আপোনালোকে ল'ব পাৰিব কিন্তু নাগালেণ্ডত এক্সেছিভ ৰেইন আৰু তাৰ লগত নাগালেণ্ডৰ ওপৰত কিবা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট হৈছে তেনেকুৱা খবৰ আমাৰ লগত নাই আৰু গুগল মেপততো গুগল আৰ্থত চায়ে ল'ব পাৰে আজিকালিতো আৰু কোনো বস্তু লুকাই হ'ব নোৱাৰে যোৰহাটৰ বিধায়ক তেখেতৰ এটা বিশেষ ঘৰুৱা কামত তেওঁ আমাৰ পৰা অনুমতি লৈয়ে তেওঁ গৈছিলে আৰু তেওঁৰ কাৰ্যকৰ্তা গোটেই কাম কৰি আছে আৰু আমাৰ কোনোবা নাই বা বিধায়ক এজন নাই বুলি তেওঁৰতো কাৰ্যকৰ্তাখিনি নোহোৱা হৈ নাযায় গোটেইখিনিয়ে কাম কৰি আছে চাওক আপোনালোকৰ মই এইটোকে ক'লোঁ আপোনালোকৰ যিটো ডিছকাশ্যন যে অমুক MLA তমুক সেই ডিছকাশ্যনটো মই আৰু কৰি কি লাভ পাম কওক আপোনালোকে গতিকে সেইটোৰ লগত মুখ্যমন্ত্ৰী এজনে এইটো কথা পাতি কি লাভ হ'ব এতিয়া কিন্তু যেতিয়া বিধায়কগৰাকীয়ে এনেকৈ যোৱা নাই তেওঁ মোৰ পৰা অনুমতি লৈ গৈছিলে এইটো নহয় যে তেওঁ নিজে নিজে গুচি গৈছে তেওঁ অধ্যক্ষৰ পৰা অনুমতি লৈ গৈছিলে মোৰ পৰা অনুমতি লৈ গৈছিলে আৰু মই যোৰহাটৰ দিনত গৈ আহিছোঁ মোকতো কোনেও কোৱা নাই যে বিধায়ক নোহোৱাৰ কাৰণে বিশেষ অসুবিধা হৈছে টেলিফোনততো কথা পাতি থাকে আৰু যোৰহাটত যিখিনি বানপানী হৈছে মানুহক যথেষ্ট পৰিমাণে জিলা প্ৰশাসনে সহায় কৰিছে আৰু মই যোৱা দিনাখনো মইতো ভোগদৈ নদীৰ একেবাৰে মাজলৈকে গৈছোঁ মোক কোনেও অভিযোগ দিয়া নাই স্থানীয় মানুহ ছাৰ গুৱাহাটীৰ পৰিস্থিতিও যথেষ্ট বেয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাতো স্কুল কৰাৰ পৰিৱেশ বৰ্তমান নাই অন্ততঃ আৰু এসপ্তাহলৈকেতো তাতে আমি গৰম মানে খুলিব বাকী জেগাততো প্ৰব্লেম নাই এইবাৰতো অসমত বাকী কোনো অঞ্চলত বানপানী হোৱা নাই এতিয়ালৈকে কিন্তু ইউজুৱেলি আমি 15 আগষ্টলৈকে সাৱধান হৈ থাকিব লাগে আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাক বাদ দি বাকী জেগাত স্কুল কলেজ নৰ্মেল লাইফ হ'ব পাৰে আৰু এইবাৰ বেচিকেলি যোৱাবাৰ বহুত দিনলৈকে বৰষুণ হোৱা নাছিল এইবাৰ বহুত বেছি ৰেইনফল হ'ল
স্যার গুৱাহাটীৰ পৰিস্থিতিও যথেষ্ট বেয়া বিভিন্ন স্থানত যিসমূহ স্থানত পূৰ্বতে গুৱাহাটীতো কিছু জাগাতো প্ৰত্যেকবাৰে পানী উঠে কিন্তু এইবাৰ ইমান বৰষুণ হৈছে গতিকে পানীৰ পৰিমাণটোৱে বহুত বেছি কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাক যদি আমি দেখা পাওঁ তেতিয়াহ'লে আৰু গুৱাহাটীৰ পানীৰ কথা আমি কোনেও নাপাতো তাৰ যিটো অবৰ্ণনীয় পৰিৱেশ তাৰ লগত আৰবান ফ্লাডিঙৰ বহুত বেছি কথা নাই তাততো বহুত বেছি বেয়া পৰিৱেশ Sir, Honorable but, Chief Minister, one thing, yesterday we have seen the midnight, Honorable Prime Minister address the nation, young generation in social media. And just after that, Rahul Gandhi again tweeted in a different way. Look, sitting in this chair today, when people of Assam are facing flood, I don't want to join in that political thing, but I have my own views. Let the flood be over. I'll talk about Congress and Rahul Gandhi, but not at this stage. People will not appreciate. Sir, Assam Meghalaya border, especially the areas, the possibility of landslide is increasing. So, This matter has been examined by the Supreme Court constituted empowered committee, and they have given a very devastating report, citing that the development in Jorabad, particularly in USTM and surrounding area, will pose a huge threat to Guwahati. Even Guwahati airport is now receiving a threat because of water which are coming from the hillock of Meghalaya from that part. Now, these are the, like Bornihat, Meghalaya government has stopped the development activity because of pollution. I think Meghalaya government has to take a sympathetic consideration regarding the impact in Assam. So I will only appeal Meghalaya government to see that how development in around Jorabad can be controlled. Otherwise, Guwahati will be unmanageable city. It will be very difficult. We will not be able to keep Guwahati intact because the kind of water comes down is something which cannot be registered by any kind of drainage. So I am talking to CM Meghalaya. Supreme Court is seized of the matter. Any day matter will come up for hearing, and we will argue before Supreme Court. We don't want to talk good or bad about a neighboring state. We will argue before Supreme Court because already empowered committee has submitted a clear report that today whatever Guwahati is facing because of the development in and around Jorabad, you can see the USTM, but what is happening the backside of USTM is much more dangerous. Sometimes journalists should visit and you will see that what is going on around the 10-kilometer area from Jorabad. So USTM is one front end, but behind USTM there are more devastation of hills. But Meghalaya said that we need development. Why only Assam should be developed? Meghalaya should also be developed. Where we will go? Our lands are hills only. If we don't do anything on hills, where will get plains? So they have their own argument. So at this moment, I don't want to join the issue, but matter is in now before Supreme Court. Sir, you have Meghalaya, দুটা হিলৰ বেসিক্যালি সেক্টৰ আছে এটা হল কিলিঙৰ পৰা সদায় হিল আহিছিল কিন্তু এটা মাই খুলি নতুন এৰিয়া যত মানে that is within their rights. Yes. So Meghalaya within their rights to develop their own state. Now Nagaland, Arunachal, they have their own rights to develop their state. So that these are the dichotomy because Assam is at the plain. So if there is a development, impact will be Assam. But then they say that why only Assam should be developed, why not we? Deprived. So these are the debate, and ultimately now matter has reached Supreme Court and it will be decided in the Supreme Court. Sir, you have been live streaming your entire VC meetings in this flood situation and putting out in live updates on social media. What has been the approach at this time? Is it coming all real time on your social media, sir? No,
You see, through social media, we always try to tell people about the factual situation on ground. But as of now, situation is in such a bad shape, I have not been able to concentrate on any other thing. My only concern is to send relief and then rehabilitation. But even the district social media teams are also active, and you can, ASDMS social media team is also active, so you will get updates. That is not a question. That will not be a problem. Communication will be there, and you will continue to get updates whether from my social media or from ASDMA or from the district administration. Hobo? Thank you.